950 মিটাৰ ৰাস্তা আপুনি নিৰ্মাণ কৰি উলিয়াইছে আৰু ৰাইজেও আপোনাক সমৰ্থন জনাইছে, কি কৈছে? বিশেষতো মোৰ ক'ব লগা একো নাই, আপোনালোকে শুনিছে। সঁচাকৈ মই নিজক কেনেকৈ কি ক'ম, মই ইয়াৰ মানুহৰ যি সহযোগিতা পাইছোঁ আৰু মানুহে মোৰ ইমান যেন তাৰিফ বুলি নহয়, মই আশীৰ্বাদ বুলি ভাবিছোঁ। এয়া মোৰ কাৰণে কৃতজ্ঞতামূলক। মই সকলোকে তেখেতসকলে চাওক, এইখন ৰাস্তাৰ কাম চাগে যোৱা 1 বছৰ ধৰি কিবা কোনোবা ভেণ্ডাৰ এজনে পাইছিলে, কিবা প্ৰব্লেম চলি আছিলে, কাম নহয় ভুক্তভোগী আছে এইখন গাঁৱৰ মানুহ। তেতিয়া আমাৰ হাবিব চৌধুৰী ডাঙৰীয়া দাদাই নিজৰ দায়িত্ব লৈ তেখেতে এইখন কামৰ বিষয়ত মোক কৈছিলে। তেখেতে মোক দিছে, মই ৱাৰ্ক অৰ্ডাৰ পাইছোঁ ডিচেম্বৰৰ 13 তাৰিখত। আৰু এপ্ৰক্স ষ্টিমেট যেনেকৈ আছে, আই ফ'ল' দ্য ষ্টিমেট। মই ষ্টিমেট ফ'ল' কৰি ষ্টিমেটৰ হিচাপত কাম কৰিছোঁ। মোৰ মতে যিটো কাম কৰিছোঁ, ষ্টিমেটৰ ডিপাৰ্টমেণ্টে বনাই দিছে। আৰু মই গাঁৱৰ মানুহৰ লগত আৰু হাবিব দা যিটো বিলিভ মোক কৰিছে, এই বিলিভৰ ওপৰত আৰু এই গাঁৱৰ মানুহৰ লগত মই ভাল পোৱা যিটো সম্পৰ্ক গঢ়ি উঠিছে আমাৰ, এই সম্পৰ্ক চাই মই ষ্টিমেটৰ বাহিৰত গৈ যদি 3 ইঞ্চি আছিলে তাত মই 8 ইঞ্চি কৰিছোঁ। তথাপিও মই কৈ আছোঁ, যদি কোনোবা কণ্ট্ৰেক্টাৰে কাম কৰে যে লছ নহয়, লাভটো ডেফিনেটলি হ'ব। আপোনালোকৰ লগত শ্বেয়াৰ কৰি লাভটো হ'বই আৰু কাম কৰি আছোঁ। কিন্তু মই এইখন কামৰ কথা নহয়, মই কৈ আছোঁ যে এইখন কাম আপোনালোকে সকলোৱে কৈছে যে ইমান বছৰ ধৰি আপোনালোকে ভুক্তভোগী হৈ আছিলে, আৰু হাবিব চৌধুৰী ডাঙৰীয়া দাদাৰ নেতৃত্বত আপোনালোকে এইখন ৰাস্তা পাইছে। ঠিক তেখেত যেতিয়া আমাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব, তেতিয়া কি হ'ব পাৰে আমাৰ সমষ্টিৰ উন্নতি? তেতিয়া আমাৰ সমষ্টি ইমেজিন কৰিব নোৱাৰিব আপুনি। মই কৈ আছোঁ, কাৰণ চাওক, ইয়াত এইজন বিজেপি দলৰ পঞ্চায়তৰ প্ৰতিনিধি, তেখেতে এইখন কামৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছে। তেখেতে চাইছে, মই অহা নাই। মোক যেতিয়া ৰাইজে মাতিছে, ডাঙৰ ককাই, দাদা, মামা বা মোৰ দাদাজীৰ নিচিনা মই আৰু এজন আছে, তেখেতসকলে মোক যেতিয়া মাতিছে মই আহিছোঁ। অকল আহিছোঁ, তেখেতসকলৰ মতে কাম কেনেকৈ হ'ব লাগে, ইমানখিনিয়ে ভাল। মই একেবাৰে আপোনালোকক জাষ্ট ৰিকুৱেষ্ট কৰি আছোঁ যে আমাৰ হাবিব চৌধুৰী ডাঙৰীয়াক এইবাৰ নিৰ্বাচনত তেখেতক জয়ী কৰি আছে বিধায়ক হিচাপে আমি নিৰ্বাচিত কৰিব লাগে। চাওক, তেখেতে তাত একো নাই, বিধায়কৰ কাৰণে তেখেত অহা নাই। মই যোৱাকালি এটা মিটিঙত কৈছোঁ, কোনোবা ডাম্পাৰ ব্যৱসায়ী, কোনোবা বালি ব্যৱসায়ী, কোনোবা ভেণ্ডাৰত কাম কৰা, ব্লকত কাম কৰি তেখেতসকলে বিধায়ক হ'ব বিচাৰিছে। কিয় হৈছে যেন বিধায়ক হ'ব বিচাৰিছে, যেন আমাৰ সমষ্টিৰ উন্নতি আজমলে কৰিব পাৰে না। আমি আৰে ভাই, আজমলটো এজন প্ৰভাৱশালী মানুহ। তোমালোকৰ কম্পেয়াৰত আজমলৰ লগত তোমালোকে কম্পেয়াৰে নহয়। যদি আজমলৰ নিচিনা মানুহ এন্টি গভৰ্ণমেণ্ট থাকি একো কাম কৰিব পাৰা নাই, তোমালোকে ক'ৰ পৰা কৰিবা? আজমলৰ নিচিনা এজন ফাইনেন্সিয়েল ষ্ট্ৰং প্ৰভাৱশালী মানুহ আছে নেকি তেখেতৰ ওপৰত কোনোবা? তেখেতে যদি বৃন্দা গান্ধী যোৱা 15 বছৰত 20 বছৰত একো কৰিব পৰা নাই, বিকজ অফ এন্টি গভৰ্ণমেণ্ট হৈ আছিলে, একো কৰিব পৰা নাই। আৰু তোমালোকে বালু মাফিয়া, ভূ মাফিয়া, কোনোবা গাড়ী কিবা কিবি আছে, আপোনালোকে গমেই পায়। আমিতো নিউজতে আপোনালোকৰ মাধ্যমৰ পৰা জানো, কোনোবা গাড়ী চুৰি, কোনোবা বালি মাফিয়া, কোনোবা ভেণ্ডাৰ ব্লকৰ কাম কৰি তেখেতসকল বোলে বিধায়ক হ'ব। কিয় বিধায়ক হ'ব? উন্নতি হ'বলৈ নহয়, নিজৰ সেল্ফ ইণ্টাৰেষ্ট, নিজে ধনী হ'ব লাগে, ঠিক আছে নাই? কিন্তু তেখেত আমাৰ হাবিব মহম্মদ চৌধুৰী ডাঙৰীয়াক যদি আমি জিকাই দিওঁ, বিজেপি দলৰ পৰা আমি বিধায়ক বনাই দিওঁ, আমাৰ কি হ'ব পাৰে? এয়া জাষ্ট এক্সাম্পল, এয়া একমাত্ৰ এক্সাম্পল। বাছ ইমানখিনি, আৰু বাকী সকলোকে ধন্যবাদ থাকিল। থেংক ইউ ছ' মাছ, আপোনালোককো ধন্যবাদ থাকিল।